কৰো তোমালোক সকলোৱে ভালে কুশলে আছে ডিয়াৰ ষ্টুডেন্ট মই আজি তোমালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট ভিডিও আনিলো আৰু এই ভিডিওৰ যোগেদি তোমালোকৰ যি মানে ডিটাৰমিনাৰ্ছৰ ওপৰত যেটো মানে কনফিউজ আছিল হে কনফিউজটো আজিৰ পৰা নাইকিয়া হ'ব ডিয়াৰ ষ্টুডেন্ট আজিৰ ভিডিওটো তোমালোকৰ লং হ'ব আৰু তোমালোকে পেশেন্স ৰাখি সম্পূৰ্ণ ভিডিওটো চাবা আৰু যদি সম্পূৰ্ণ ভিডিওটো চোৱা তোমালোকৰ ডিটাৰমিনাৰ্ছৰ ওপৰত যেটো মানে কনফিউজ আৰু হে কনফিউজটো নাইকিয়া হ'ব আৰু আজিৰ ভিডিওটো স্পেশালি ক্লাস 6 7 8 9 10 11 12 for student চাব পাৰা কাৰণ 11 12 ষ্টুডেন্টৰ মাজতো কি থাকে ডিটাৰমিনাৰ্ছৰ ওপৰত বহুত কনফিউজ থাকে সো আজি হে কনফিউজটো তোমালোকৰ নাইকিয়া হ'ব তো ডিয়াৰ ষ্টুডেন্ট মনত ৰাখিবা আমি যেতিয়া ডিটাৰমিনাৰ কৰিব যাম তো ফাৰ্স্ট অফ অল আমি ডিটাৰমিনাৰ্ছ কি হে ডেফিনিশনটো জানিব লাগিব আদাৰৱাইজ আমি যদি কোনো এটা বস্তু কৰিব যাও কোৱেশ্চন এটা কৰিব যাও যদি ইয়াৰ ডেফিনিশন নাজানো ইয়াৰ যদি কনসেপ্ট ক্লিয়াৰ নাথাকে তেনেহলে আমি সম্পূৰ্ণ আনসাৰটো কৰিব নোৱাৰিম একদম কাৰেক্ট আনসাৰটো কৰাত কি হ'ব আমাৰ অসুবিধা হ'ব ডিয়াৰ ষ্টুডেন্ট সো আমি আজি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো কাৰণ আজিৰ ভিডিওটো তোমালোকৰ লং হ'ব কিন্তু এটা কথা তোমালোকে পেশেন্স ৰাখি সম্পূৰ্ণ ভিডিওটো চাব লাগিব ঠিক আছে আৰু যদি সম্পূৰ্ণ ভিডিওটো তোমালোকে চোৱা তেনেহলে আজিৰ পৰা তোমালোকৰ ডিটাৰমিনাৰ্ছৰ ওপৰত যেটো কনফিউজ আছে হে কনফিউজটো নাইকিয়া হ'ব ডিয়াৰ ষ্টুডেন্ট প্ৰথমতে জানিব লাগিব যে ডিটাৰমিনাৰ্ছ কি ডিটাৰমিনাৰ্ছ মানে কি আমি প্ৰথমতে বুজিব লাগিব ওকে সো ডিটাৰমিনাৰ্ছ হল এটা শব্দ ডিটাৰমিনাৰ্ছ কি এটা শব্দ যে নেকি আমাক নাউনক আইডেন্টিফাইড কৰাৰ সহায় কৰে যে নেকি নাউনক কি কৰে আইডেন্টিফাইড কৰাৰ সহায় কৰে যে নাউন কি হে নাউনক আমি আইডেন্টিফাইড কৰিব লাগিব তাৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব ডিটাৰমিনাৰ্ছৰ প্ৰয়োজন হ'ব আৰু ডিটাৰমিনাৰ্ছ অলৱে কাৰ আগত বহিব যে নাউনৰ আগত বহিব অলৱেজ নাউনৰ আগত বহি কি কৰিব আমাক নাউনক আইডেন্টিফাইড কৰাৰ সহায় কৰিব এতিয়া কথা হ'ল যে ডিটাৰমিনাৰ্ছ বহুত প্ৰকাৰৰ আছে যেনে কোৱা আৰ্টিকল ডেমনস্ট্ৰেটিভ পসেসিভ ডিস্ট্ৰিবিউটিভ ইন্টাৰোগেটিভ আৰু কোৱান্টিফায়াৰ ডিটাৰমিনাৰ্ছ তো বহুত গিটা ডিটাৰমিনাৰ্ছ আছে তো তাৰে ভিতৰত বেছি স্পেশাল বা ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্ছটো হ'ল আৰ্টিকল তো আজি আমি সম্পূৰ্ণ আৰ্টিকলৰ ওপৰত ডিসকাস কৰিম আৰু আজিৰ ভিডিওটো মই আগতে কৈছো যে লং হ'ব গতিকে তোমালোকে পেশেন্স ৰাখি ভিডিওটো চাবলৈ চেষ্টা কৰিবা এতিয়া কথা হ'ল যে ডিটাৰমিনাৰ্ছ আমি পালো বহুত প্ৰকাৰৰ ডিটাৰমিনাৰ্ছ পাও তাৰে ভিতৰত এটা হ'ল আৰ্টিকল এতিয়া আৰ্টিকলক আমি আকৌ দুই প্ৰকাৰৰ ভাগ কৰিছো আৰ্টিকলক আকৌ কেই প্ৰকাৰৰ ভাগ কৰা হয় দুই প্ৰকাৰ এটা হ'ল ডেফিনিট আৰু এটা হ'ল ইনডিফিনিট আৰ্টিকল আকৌ দুই প্ৰকাৰৰ হয় এটা হ'ল ডেফিনিট আৰ্টিকল আৰু এটা হ'ল ইনডিফিনিট আৰ্টিকল এতিয়া ডেফিনিট আৰ্টিকলত কি থাকিব আমাৰ দা বা ডি আমি যি কও দা বা ডি যেটো কও তাৰ পিছত আৰু এটা থাকিব ইনডিফিনিট আৰ্টিকলত থাকিব দুই প্ৰকাৰৰ এটা হ'ল এ এটা হ'ল এন গতিকে আজি আমি সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া সো ডিয়াৰ ষ্টুডেন্ট সো আৰ্টিকল কেই প্ৰকাৰৰ পালো আমি আৰ্টিকল দুই প্ৰকাৰৰ পালো এটা হ'ল ডেফিনিট আৰ্টিকল আৰু এটা হ'ল ইনডিফিনিট আৰ্টিকল তো ডেফিনিট আৰ্টিকলত আমাৰ আৰ্টিকল পৰিব ডি পৰিব আৰু ইনডিফিনিট আৰ্টিকলত থাকিব দুই প্ৰকাৰৰ এটা হ'ল এ আৰু এটা হ'ল এন তো এতিয়া এ আৰু এনৰ ব্যৱহাৰ আমি প্ৰথমতে জানিব লাগিব তাৰ পিছত আমি ডিৰ ব্যৱহাৰটো ক্লিয়াৰ কৰিম তো ডিয়াৰ ষ্টুডেন্ট মনত ৰাখিবা আমি যেতিয়া এ আৰু এনৰ ব্যৱহাৰ জানিম বা হিবলৈ চেষ্টা কৰিম সেই সময়ত আমাৰ কিছুমান পয়েন্ট মনত ৰাখিব লাগিব তো পয়েন্ট কিটা হ'ল যে প্ৰথমতে আমি জানিব লাগিব যে এ আৰু এন এই দুটা আৰ্টিকল ক'ত ব্যৱহাৰ কৰা হয় আমি জানো যে নরমালি আমাৰ কি হয় এ যেটো আৰ্টিকল আছে এই আৰ্টিকলটো কনসোনেন্ট আৰু এন টু কি হয় ফাউল এটো কনসোনেন্ট সাউন্ডৰ আগত বহে আৰু আমাৰ এন বহিব ফাউল সাউন্ডৰ আগত এ বহিব কনসোনেন্ট সাউন্ডৰ আগত আৰু এন বহিব ফাউল সাউন্ডৰ আগত ঠিক আছে তো এখিনি বেসিক কথা আমি সকলোৱে জানো ৰাইট এতিয়া কিন্তু আৰ্টিকলৰ মানে ইনডিফিনিট আৰ্টিকলৰ কিছুমান এনেকুৱা নিয়ম আছে যেটো নেকি আমি নাজানো
জেনাৰেলি আমি নাজানো মনত ৰাখিবা এ আৰু এন যেটো আৰ্টিকল আছে হে আৰ্টিকল দুটা অলৱেজ সিঙ্গুলাৰ নাউন অৰ্থাৎ কাউন্টেবল নাউনৰ সিঙ্গুলাৰ কাউন্টেবল নাউনৰ আগত বেছিকে ব্যৱহাৰ কৰা হয় কেতিয়াও আমি কি নিলিখো যে এ ম্যাঙ্গোস আমি কেতিয়াও এ ম্যাঙ্গোস নিলিখো কাৰণ ম্যাঙ্গোস তো কি হয় ম্যাঙ্গো তো নাউন হয় বাট যেতিয়া আমি ম্যাঙ্গোস কলো এটো কি হৈ গল প্লুৰাল নাউন হৈ গল তো প্লুৰাল নাউনৰ আগত আমি কেতিয়াও এ ব্যৱহাৰ নকৰো বা এন আৰ্টিকল আমি ব্যৱহাৰ নকৰো কাৰণ আমাক কোৱা হৈছে যে এ আৰু এন আৰ্টিকল অলৱেজ সিঙ্গুলাৰ কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় ৰাইট বুজি পাইছা যে কনসেপ্ট ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া যে আমি গম পালো যে এ আৰু এন কোড ব্যৱহাৰ কৰা হয় এ ব্যৱহাৰ কৰা হয় কনসোনেন্ট সাউন্ডৰ আগত আৰু এন ব্যৱহাৰ কৰা হয় ভাৱেল সাউন্ডৰ আগত ৰাইট এতিয়া কথা হ'ল যে এখিনিটো আমি কমন কথা সকলোৱে জানো যেনে কোৱা আমি লিখিব পাৰো যে এন এপল আমি কি লিখিব পাৰো এন এপল কাৰণ এটো কি হয় আমাৰ ভাৱেল হয় আৰু ভাৱেলৰ আগত কি ব্যৱহাৰ হয় বুলি কৈছে যে ভাৱেলৰ আগত এন আৰ্টিকল ব্যৱহাৰ কৰা হয় আৰু আমি লিখিব পাৰো যে এ পেন আমি এটো লিখিব পাৰো এ পেন হিচাপে লিখিব পাৰো কাৰণ এটো কি হয় মানে কি হয় কনসোনেন্ট সাউন্ডৰ আগত বহিব বুলি কৈছে আৰু পি টু যেহেতু আমাৰ কি হয় কনসোনেন্ট হয় সেই কাৰণে আমি লিখিব পাৰো এ পেন হিচাপে লিখিব পাৰো কিন্তু এটা কথা হল কেতিয়াবা কি হয় কন্ডিশন আহে কেতিয়াবা কন্ডিশন থাকিলে আমি সেই ক্ষেত্ৰত আমি তেতিয়া যে ভাৱেলৰ আগতো আমি এন ব্যৱহাৰ কৰিব নোৱাৰো বা কনসোনেন্টৰ আগতো আমি এ ব্যৱহাৰ কৰিব নোৱাৰো ফৰ এক্সাম্পল যেতিয়া তুমি চাবা কোনো এটা ডিটাৰমিনাৰত ফাৰ্স্ট মানে কি আছে এটা নাউনৰ আগত কি আছে ফাৰ্স্ট যেনেকৈ ইউনিভাৰ্সিটি যেতিয়া ইউনিভাৰ্সিটি চাবা যে প্ৰথম লেটাৰটো নিশ্চয় আমি কি পালো ভাৱেল পালো প্ৰথম লেটাৰটো নিশ্চয় ভাৱেল পালো যে কোৱা হৈছে যে ভাৱেলৰ আগত কি ব্যৱহাৰ কৰা হয় এন ব্যৱহাৰ কৰা হয় নিশ্চয় পিছে ইয়াতে কি বহিব এন ইউনিভাৰ্সিটিও বহিব তোমালোকৰ চাগে এটো মনত আহি আছে ইয়াতে আমি কি ব্যৱহাৰ কৰিম এন ইউনিভাৰ্সিটি ব্যৱহাৰ কৰিম ৰাইট বাট নো তাতে আমি এন ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ তো প্ৰথম যেটো লেটাৰ আছে কি আছে প্ৰথম লেটাৰটো ইউ আছে বাট ইউ টু কি হয় আমাৰ ভাৱেল হয় আমি জানো সকলোৱে কিন্তু ইয়াতে এটা কথা এটা কন্ডিশন হৈ আছে যে ইয়াৰ যেটো সাউন্ড হৈ আছে এই সাউন্ডটো কি হৈ আছে ইউ হৈ আছে যেতিয়া সাউন্ডটো কি থাকিব ইউ থাকিব তেতিয়া মনত ৰাখিবা যে সাউন্ড যেতিয়া ইউ ওলাব তেতিয়া তাৰ আগত আমি এন আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰো তাৰ আগত আমি এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব গতিকে যেতিয়া সাউন্ড কি ওলাব ইউ ওলাব অৰ্থাৎ আমি জানো যে সাউন্ড যেতিয়া ইউ ওলাব তাৰ আগত আমি অলৱেজ এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব কি লাগিব যেতিয়া সাউন্ড মনত ৰাখিবা বাৰে বাৰে কৈ আছো নট লেটাৰ সাউন্ড যেতিয়া সাউন্ড অৰ্থাৎ উচ্চাৰণ যেতিয়া কি হ'ব ইউৰ দ্বাৰা হ'ব ইউ যেতিয়া সাউন্ডটো কি ওলাব ইউ ওলাব তেতিয়া তাৰ আগত আমি এ ব্যৱহাৰ কৰিব লাগিব আমি এন ব্যৱহাৰ কৰিব নোৱাৰো ওকে তাৰ পিছত আকৌ আমি লিখিব পাৰো যেনে কোৱা 1 টোৰ ক্ষেত্ৰতো আমি জানো কি আছে আমাৰ ফাৰ্স্ট লেটাৰটো কি আছে ও আছে আৰু ও আমি জানো এটো কি হয় এক প্ৰকাৰৰ ভাৱেল হয় আমাৰ ভাৱেল কেইটা পাঁচটা এ ই আই ও ইউ আমাৰ এই পাঁচটা কি হল ভাৱেল ৰাইট আমি জানো সকলোৱে তো কিন্তু আমি ইয়াতো কি লিখি দিব পাৰো এন লিখি দিব পাৰো ন n1 নো আমি n1 লিখিব নোৱাৰো কাৰণ ইয়াতে এটা কন্ডিশন হৈ আছে যেতিয়া তুমি চাবা ইয়াৰ উচ্চাৰণ যেতিয়া কি হ'ব ওয়া ইয়াৰ উচ্চাৰণ কি হ'ব যেতিয়া ওয়া হ'ব ইয়াৰ উচ্চাৰণ যেতিয়া ওয়া হ'ব তেতিয়া আমি তাতে এন ব্যৱহাৰ কৰিব নোৱাৰো তাতে কি ব্যৱহাৰ কৰিব লাগিব এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব তো তোমালোকৰ ক্লিয়াৰ হল যেতিয়া সাউন্ড ইউ ওলাব তেতিয়া আমি তাৰ আগত এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব যেতিয়া সাউন্ড ও মানে অৰ্থাৎ ওয়া ওলাব তেতিয়া তাৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব এন আৰ্টিকল আমি তাতে ব্যৱহাৰ কৰিব নোৱাৰো ঠিক তেনেকুৱাকে যেতিয়া তুমি চাবা কেতিয়াবা আমাৰ কি হয়
শর্ট এব্রিভিয়েশন দিয়া থাকে না, রাইট? যেনেকে MLA, এইটো এটা কি হয়, শর্ট এব্রিভিয়েশন হয়। তো এই শর্ট এব্রিভিয়েশনৰ আগত ফাৰ্স্ট আমি যে গম পালো যে M টো কি হয়, M টো কনসোনেন্ট হয়। তো M টোৰ আগত আমি নিশ্চয় কি বহাই দিব লাগিব, এ বহাব লাগিব, যেহেতু কোৱা হৈছে যে মানে কনসোনেন্ট সাউন্ডৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব, এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। কিন্তু বাট আমি ইয়াতে এ আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰো। কাৰণ কিয়, তুমি চাবা যেতিয়া এম টো উচ্চাৰণ হৈ আছে তেতিয়া ভাৱেলৰ সহায় ল'ব লগা হৈছে। এম টো উচ্চাৰণ কৰা প্ৰথমতে এম, তো প্ৰথমতে এ টো উচ্চাৰণ হৈ আছে, ৰাইট? তো এ টো উচ্চাৰণ হোৱাৰ লগে লগে আমি গম পাও যে এ টো কি হয়, আমাৰ ভাৱেল হয়। আমাৰ ভাৱেল কেইটা আছিলে, পাঁচটা আছিলে, এ, ই, আই, ও, ইউ। তো এই পাঁচটা হল আমাৰ ভাৱেল। গতিকে ফাৰ্স্ট যেহেতু কি হৈছে, এম টো উচ্চাৰণ কৰোতে এৰ সহায় ল'ব লগা হৈছে, অৰ্থাৎ ভাৱেলৰ সহায় ল'ব লগা হৈছে। তেতিয়া আমি ইয়াৰ আগত কি আৰ্টিকল বহাব লাগিব, তেতিয়া আমি ইয়াৰ আগত এন আৰ্টিকল বহাব লাগিব, ৰাইট? তাৰ আগত আমি কি আৰ্টিকল বহাব লাগিব, এন আৰ্টিকল বহাব লাগিব। কাৰণ যেতিয়া তুমি এম টো উচ্চাৰণ কৰিবা তেতিয়া উচ্চাৰণৰ প্ৰথম ফাৰ্স্ট আমি কাৰ সহায় ল'ব লগা হৈছে, ভাৱেলৰ সহায় ল'ব লগা হৈছে। আৰু ভাৱেলৰ আগত কি বহে, এন আৰ্টিকল ব্যৱহাৰ কৰা হয়। ওকে, ক্লিয়াৰ? তো আশা কৰো তোমালোকৰ এইখিনি সম্পূৰ্ণ ক্লিয়াৰ হৈছে। যদি ক্লিয়াৰ হোৱা নাই, এ আৰু এন আৰ্টিকলৰ যদি ব্যৱহাৰ তোমালোকৰ আগত তোমালোকৰ ক্লিয়াৰ হোৱা নাই, তেনেহলে নিশ্চয়কৈ তোমালোকে কমেন্ট কৰিবা, আৰু কোনটো পাৰ্ট বুজি পোৱা নাই নিশ্চয়কৈ মোক জনাবলৈ চেষ্টা কৰিবা। আৰু কেতিয়াবা আমি কি হয়, ডি, এতিয়া আমি ব্যৱহাৰ কৰিম এতিয়া ডি আৰ্টিকল। এতিয়া ডি আৰ্টিকল যেতিয়া আমি ব্যৱহাৰ কৰো, ডি টো প্ৰথমতে ইয়াৰ যিটো কৈছে যে ডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকল মিন্স কি? ডেফিনিট আৰ্টিকল মিন্স হলো যে কোনো বস্তুক যেতিয়া আমি নিৰ্দিষ্ট কৰি বুজাম, অৰ্থাৎ আমি কোনো নাউনক যেতিয়া আমি নিৰ্দিষ্ট কৰি বুজাম, তাৰ আগত আমি কি ব্যৱহাৰ কৰিম, ডি আৰ্টিকল ব্যৱহাৰ কৰিম। যেনেকুৱা ফৰ এক্সাম্পল ভাবি লোৱা যে ইয়াতে 10জন মানুহ আছে, এই 10জন মানুহৰ ভিতৰত এজন মানুহে ৰঙা ড্ৰেছ পিন্ধি আছে, ৰাইট? এই 10জন মানুহৰ ভিতৰত এজন মানুহে ৰঙা ড্ৰেছ পৰিধান কৰি আছে, আৰু সেই 10জন মানুহৰ ভিতৰত সেই ৰঙা ড্ৰেছ পিন্ধা মানুহজনক যদি মই বুজাও, তেনেহলে তেতিয়া তাৰ আগত কি আৰ্টিকল হ'ব, ডি আৰ্টিকল হ'ব। কাৰণ কিয়, মই সেই মানুহজনক নিৰ্দিষ্ট কৰি বুজাইছো, স্পেচিফিক ভাৱে মই সেই মানুহজনক বুজালো, তাৰ কাৰণে তাতে আমি কি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব, ডি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। আৰু ডি আৰ্টিকল ক'ত ক'ত ব্যৱহাৰ হয়, যেনেকুৱা আমি জানো যে ৰিভাৰ মাউণ্টেইন, তাৰপিছত কি হলি বুক, হয়, ৰাইট? হলি বুক। তো এইবিলাকৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব, ডি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ ডি আৰ্টিকল ক'ত ক'ত ব্যৱহাৰ কৰা হয়, যদি মানে ওখ পৰ্বত, মানে কি হয়, ওখ পৰ্বত পাহাৰ, নদ নদী, খাল বিল, মানে ডাঙৰ ডাঙৰ আৰু। তো এইবিলাকৰ আগত আমি অলৱেজ কি ব্যৱহাৰ কৰিব লাগিব, ডি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। লগতে আমি জানো যে যদি হলি বুক অৰ্থাৎ পবিত্ৰ ধৰ্ম পুথি বুজায়, তেনেহলে তাৰ নামৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব, ডি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব, ৰাইট? আকৌ যেতিয়া কয় নহয় গংগাটো পবিত্ৰ নদী হিচাপে মানে বিবেচনা কৰা হয়, আৰু গংগাৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব, ডি আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। তো আশা কৰো তোমালোকৰ এই কনসেপ্টটো, আজিৰ কনসেপ্টটো ক্লিয়াৰ হৈছে। আৰু যদি ক্লিয়াৰ হোৱা নাই, তেনেহলে নিশ্চয়কৈ তোমালোকে মোৰ কমেন্ট সেকশনত গৈ এটা সুন্দৰ কমেন্ট কৰিবা আৰু জনাবা কোনটো পাৰ্ট তোমালোকে বুজি পোৱা নাই। আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছা, তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি ফেচবুকৰ পৰা চাই আছা, তেনেহলে ফলো কৰিবলৈ নাপাহৰিবা। আৰু সদায় তোমালোকৰ কাৰণে মই ইনফৰমেটিভ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। এইখিনি হয়তো তোমালোকৰ আজি অকমান হলেওতো মানে কি হৈছে, হেল্প হৈছে। এই ভিডিঅ'টোৰ পৰা নিশ্চয় অকমান হলেও তোমালোকৰ হেল্প হৈছে। আৰু যদি হেল্প হৈছে, তেনেহলে নিশ্চয়কৈ তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। তো আজিৰ কাৰণে এইখিনি থাকক। নেক্সট ভিডিঅ'ত আকৌ তোমালোকৰ আৰ্টিকুলৰ ছেকেণ্ড পাৰ্ট আনিবলৈ মই চেষ্টা কৰিম। তো ফাৰ্স্ট পাৰ্টত আজি এইখিনি আলোচনা কৰিলো, ছেকেণ্ড পাৰ্টত মই আকৌ তোমালোকক পুনৰ লগ পাম। শুভৰাত্ৰি, থেংক ইউ।